Hello friend, welcome back my channel. So আজি আপোনালোকৰ ওচৰলৈ আন এটি ৰিজনিঙৰ টপিক ওপৰত ইম্পৰ্টেন্ট ভিডিও এটা প্ৰস্তুত কৰি আনিছো। আজি এই ভিডিওটো হৈছে এনালজি ৰিজনিঙৰ টপিকৰ ওপৰত আৰু এইটো ভিডিও হৈছে পাৰ্ট 5 পাৰ্ট 4 লৈকে ইতিমধ্যে মই কেইবাটাও ভিডিও প্ৰস্তুত কৰিছো এই টপিকটোৰ ওপৰত। গতিকে আপোনালোকে যদি সেই ভিডিওসমূহ এতিয়ালৈকে চোৱা নাই তাৰ লিংক মই ডেসক্ৰিপচনত দি দিছো। সো আপোনালোকে সেই ভিডিওসমূহ নিশ্চয় চাই ল'ব পাৰিব, আপোনালোকৰ নিশ্চয় হেবোৰ হেল্প হ'ব। গতিকে আজি এই ভিডিওটো যদি চাই ভাল পায় লাইক কৰিব নাপাহৰিব আৰু ভিডিওটো একেবাৰে শেষলৈকে চাব বুলি মই আশা ৰাখিলো। সো আহক আজি এই ভিডিওটো আৰম্ভ কৰোঁ। সো ফাৰ্স্ট কোৱেশ্চনটো আজি ডিসকাস কৰোঁ। ফাৰ্স্ট পাৰ্টটোত কৈছে যে 337:63 বুলি কৈছে আৰু নেক্সটৰ যেটো পাৰ্ট আমাক উলিয়াব দিছে তাত কৈ দিছে এটা যে 772 দিছে আৰু কোৱেশ্চন মাৰ্ক কৈছে। সো আমি ফাৰ্স্ট পাৰ্টটো ডিসকাস কৰিলে সেকেন্ড পাৰ্টটো কি ভাল ধৰণে আমি তাৰপিছত উলিয়াব পাৰিম। সো ফাৰ্স্ট পাৰ্টটো দিছে যে 337 এতিয়া 337 ৰ লগত 63 কেনেকৈ ৰিলেচন হল, কেনেকৈ আমি 63 পালো হেতু আমি চাম। ইয়াত এতিয়া মই লিখি দিছো আপোনালোকৰ সহায় হোৱাকে যে ইয়াত হৈছে 3 × 3 লগত 7 মাল্টিপ্লাই কৰিছে। এতিয়া 3 × 3 হলে কিমান হল ইজুকেল 9 হল আৰু 9 ৰ লগত 7 মাল্টিপ্লাই কৰিলে কিমান হল 63 পাই গলো। আমি 63 পাই গলো। গতিকে আমাৰ ফাৰ্স্ট পাৰ্টটো সলভ হৈ গল। এতিয়া সেকেন্ড পাৰ্টটো দিছে আমাক কি 772 দিছে। এতিয়া একে ধৰণে যদি আমি 7 × 7 কিমান পালো 49 আৰু 49 ৰ লগত 2 মাল্টিপ্লাই কৰিলে কিমান পালো আমি 98। সো অপশন এ হ'ব কারেক্ট आंसर। অপশন এ কি দিছে 98 দিছে। 98 ইয়াৰ কারেক্ট आंसर হ'ব। গতিকে আমি এটো ভাল ধৰণে বুজি পাইছো বুলি মই আশা ৰাখিলো। সো নেক্সট কোৱেশ্চনলৈ আগবাঢ়ো। এতিয়া আমি কোৱেশ্চন 2 টো চাম। কোৱেশ্চন 2 টো দিছে প্ৰথম পাৰ্টত কি কৈছে 15 দিছে 15:230 দিছে। এতিয়া নেক্সট যেটো দিছে তাত কৈছে 17 দি দিছে আৰু কোৱেশ্চন মাৰ্কটো আমাক উলিয়াব কৈছে। এটা ফাৰ্স্ট পাৰ্টটো আমি ডিসকাস কৰিম। কেনে ধৰণে হল যে আমি 15 নৰ লগত 23 আমি কেনেকৈ পালো হেতু আমি চাম। এতিয়া যদি আমি 15 × 15 কৰো মানে 15 স্কয়াৰ কৰো তেতিয়া ইজুকেল কিমান পালো 225 পালো হল। আৰু সেই 225 ৰ লগত যদি আমি 5 এটা প্লাস কৰি দিও তেতিয়া হলে কিমান পালো 230 পালো। এনে ধৰণে কিছুমান ৰিজনিং আহি যায়। গতিকে টেকনিকটো ইজিয়ে থাকে কিন্তু আমি বিচাৰে ভাল ধৰণে উলিয়াব লাগিব খালি তেতিয়া আমাৰ ইজি হৈ যাব, আমি সলভ কৰিবলৈ ইজি পাম। গতিকে ইয়াত আমি এতিয়া চালো। এতিয়া আমি প্ৰথমতে ধৰিব পৰা নাছিলো যে 15 ৰ লগত 230 টো আমি কেনেকৈ পালো। এতিয়া আমি চালো যে 15 ৰ লগত 230 আমি পাবলে প্ৰথম আমি 15 ৰ লগত মাল্টিপ্লাই 15 কৰিলো তাৰমানে 15 স্কয়াৰ কৰিলো। এটা 15 স্কয়াৰৰ লগত যেতিয়া আমি 15 স্কয়াৰ কৰিলো তেতিয়া আমি ইজুকেল কিমান পালো 225 পাই গলো আৰু 225 এতিয়া পাই গলো। কিন্তু আমাক কৈছে 230 কেনেকৈ ওলাল যে 225 ৰ লগত +5 কৰি দিলো গতিকে 230 হৈ গল। এতিয়া নেক্সট আমাৰ দিছে 17। এতিয়া 17 টো আগৰ নিচিনা একেটা টেকনিক যদি আমি ইউজ কৰো যেনেকৈ 15 স্কয়াৰ কৰিছিলো এতিয়া 17 স্কয়াৰ কৰিম মানে 17 × 17 কিমান পালো 289 আৰু 289 ৰ লগত আগতে আমি দেখিছো যে আগৰ যেনেকৈ 225 ৰ +5 কৰিছে গতিকে ইয়াতো একে কৰিব লাগিব তেতিয়াহে আমি সলভ आंसरটো পাম। আমি কারেক্ট आंसरটো পাম। কি পাম এতিয়া কি কৰিম আমি 289 ৰ লগত আমি +5 কৰিলো। সো আমি কি পালো এতিয়া 294 পাই গলো। সো অপশন বি হ'ব কারেক্ট आंसर 294। সো নেক্সট কোৱেশ্চনলৈ যাও। এটো কোৱেশ্চন 3 টো আমি চাও। এতিয়া কোৱেশ্চন 3 টো দিছে যে প্ৰথম দিছে 12:20 আৰু তাৰ পিছত 30 দিছে তাৰ লগত কোৱেশ্চন মাৰ্ক কৈছে। এতিয়া আমি এটো অলপ টেকনিকটো অলপ বেলেগ ধৰণে দিছে। আমি এনে ধৰণেও কেতিয়াবা কোৱেশ্চন আহি যায় গতিকে এটো টেকনিক বুজি লওঁ। যেতিয়া আমাক 12 দিলে এতিয়া 12 টো আমি কেনেকৈ পাম 3 × 4 কৰিলে 12 পালো হয় আৰু তেনেকৈ 20 টো কেনেকৈ পাম 20 টো কেনেকৈ পাম যে 4 × 5 তেতিয়া আমি 20 পালো। এতিয়া চাব যে 3 × 4 হল 4 এতিয়া 4 ৰ যেটো 3 লগত 4 মাল্টিপ্লাই কৰোতে 12 পালো। এতিয়া 4 টোৰ লগত আমি 5 কৰিলো তেতিয়া আমি 20 পালো। ঠিক সেইদৰে 30 টো এতিয়া 30 লগত আমি কি কৰিলো 30 পাবলে কি কৰিলো 5 20 লাষ্টৰ 20 টো পাবলে 4 × 5 হল। গতিকে 5 ৰ লগত আমি যদি মাল্টিপ্লাই 6 কৰো
তেতিয়া কিমান হ'ল 30 হ'ল গতিকে একে ধৰণে এতিয়া আমি কি কৰিম 6 লগত মাল্টিপ্লাই 7 কৰি দিলোঁ তাৰমানে প্ৰথমটো আমি 3 মাল্টিপ্লাই 4 12 হ'ল 4 মাল্টিপ্লাই 5 তাৰমানে যিটো সেকেন্ড যিটো নম্বৰ দিছে তাৰ লগত আমি আমাৰ যেটো নম্বৰ সিস্টেমৰ যেনেকে নেউটা থাকে নেউটাত যেনেকে 1 2 3 এনেকে যায় তেনেকৈ ইয়াতো গৈছে 3 লগত আমি 4 পূৰণ কৰোঁতে আমি 12 পালো তেনে ধৰণে 4 ৰ লগত 5 কৰিলো এনেকৈ গৈ আছে 5 ৰ লগত 6 কৰিলো তেতিয়া 30 পালো পূৰণ কৰোঁতে তেনে ধৰণে এতিয়া 6 ৰ লগত আমি কি পূৰণ কৰিব লাগিব 7 পূৰণ কৰিব লাগিব তেতিয়া আমি কিমান পাম 6 মাল্টিপ্লাই 7 কৰিলে কিমান পাম ইকুৱেল 42 পাম গতিকে অপচন এ হ'ব কাৰেক্ট 42 হ'ব ইয়াৰ কাৰেক্ট আনসাৰ সো আশা কৰিছো এটা আপোনালোকে ইজিকে বুজি পাইছে সো নেক্সট কোৱেশ্চনলৈ যাও এতিয়া কোৱেশ্চন 4 টো চাও কোৱেশ্চন 4 টো দিছে 36:7 ফাৰ্স্ট পাৰ্ট সেকেন্ড পাৰ্টৰ কৈছে 49 আৰু কোৱেশ্চন মাৰ্ক টো উলিয়াব কৈছে সো কোৱেশ্চন মাৰ্ক টো উলিয়াবলৈ আমি ফাৰ্স্ট পাৰ্ট টো সলভ কৰিম ফাৰ্স্ট পাৰ্ট টো সলভ কৰিবলৈ আমি 36 কেনেকৈ পালো 6 মাল্টিপ্লাই 6 তেতিয়া আমি 36 পালো আৰু আমাক এতিয়া কৈছে 36 ৰ লগত 7 কেনেকৈ ওলাল হেতু আমি ৰিলেচন টো আমি কেনেকৈ ইয়াত কেনেকৈ উলাইছে হেতু আমি চাম এতিয়া 36 আমি পালো কেনেকৈ 6 মাল্টিপ্লাই 6 আৰু হে 6 ৰ লগত যদি আমি প্লাস 1 এটা কৰি দিও তেতিয়া 7 নাপাম জানো গতিকে কি কৰিম আমি হে 6 ৰ লগত আমি প্লাস 1 কৰিলো 7 পাই গলো এটা 49 দিছে আৰু 49 আমি কেনেকৈ পাম 49 আমি ভাগ কৰিলে মানে আমি 49 পাবলে 7 মাল্টিপ্লাই 7 কৰিব লাগিব গতিকে 49 তেতিয়াহে পাম গতিকে 7 মাল্টিপ্লাই 7 কৰাৰ পিছত 49 আমি পালো আৰু সেই 7 টোৰ লগত যদি প্লাস 1 আগতে দেখিছিলে যে 6 ৰ লগত প্লাস 1 কৰিছিল গতিকে ইয়াতো 7 প্লাস 1 কৰিলো কিমান পালো 8 পালো গতিকে অপচন এ হ'ব কাৰেক্ট আনসাৰ 8 হ'ব ইয়াৰ কাৰেক্ট আনসাৰ সো এনে ধৰণেও কেতিয়াবা অলপ টেকনিক লগাই ৰিজনিং আহি যায় কাৰণ ৰিজনিং এনে ধৰণে কেতিয়াবা ক্ৰিটিকেল হৈ যায় গতিকে এটো টেকনিক আপোনালোকে ইজিলি বুজি পাইছে বুলি মই আশা ৰাখিছো নেক্সট কোৱেশ্চনলৈ যাও এতিয়া কোৱেশ্চন 5 টো আমি সাম কোৱেশ্চন 5 টো দিয়া আছে 196:98 দিছে ফাৰ্স্ট পাৰ্টত আৰু সেকেন্ড পাৰ্টৰ কৈছে 144 আৰু কোৱেশ্চন মাৰ্ক দিয়া হৈছে সো এতিয়া আমি এটো কেনে ধৰণে সলভ কৰিম এটো সাম এতিয়া 196 পাবলৈ আমি কি কৰিব লাগিব 14 মাল্টিপ্লাই 14 স্কয়াৰ কৰিব লাগিব তেতিয়া 196 আমি পাই গলো আৰু 196 ৰ লগত 98 কেনে ধৰণে ৰিলেচন হ'ল হেতু আমি কি কৰিব লাগিব কি ধৰণে 98 পাম 96 ৰ পৰা গতিকে তাৰ কাৰণে আমি কি কৰিলো 96 ডিভাইডেড বাই 2 196 ডিভাইডেড বাই 2 কৰিলে আমি ইকুৱেল কিমান পাই গলো 98 পাই গলো এতিয়া হেতু ফাৰ্স্ট পাৰ্ট টো সলভ হৈ গল এতিয়া সেম টেকনিক ইউজ কৰিম ইয়াত সেকেন্ড পাৰ্টৰ উলিয়াবলৈ যেটো আমাক কোৱেশ্চন মাৰ্ক দিছে কি কৰিম আমি 144 দিছে 144 পাবলৈ আমি কি কৰিব লাগিব 12 মাল্টিপ্লাই 12 কৰিব লাগিব সো তেতিয়া আমি 144 পাই গলো 144 লগত আমি আগৰ ফাৰ্স্ট পাৰ্টটো দেখিছিলো যে 2 এটা ডিভাইডেড কৰিছে গতিকে ইয়াত হৰণ কৰিছে গতিকে 144 ডিভাইডেড বাই 2 গতিকে কিমান পাম 72 পালো অপচন এ হ'ব কাৰেক্ট আনসাৰ 72 হ'ব এই ৰিজনিংটোৰ কাৰেক্ট আনসাৰ সো আশা কৰিছো ভিডিওটো গোটেইটা কোৱেশ্চন মই ভাল ধৰণে আপোনালোকক বুজাব পাৰিছো আপোনালোকে ইজিলি বুজি পাইছে আৰু আপোনালোকৰ হেল্প হ'ব এইবোৰ টেকনিক ইউজ কৰিবলৈ বিভিন্ন এক্সামত আহি থকা ৰিজনিং সমূহ সলভ কৰিবলৈ সো আশা ৰাখিছো ভিডিওটো চাই ভাল পাইছে সো লাইক কৰিব নাপাহৰিব আৰু ভিডিওটো শেষলৈকে চাইছে বুলি মই আশা ৰাখিলো আগৰ ভিডিওসমূহ চোৱা নাই যদি মই তাৰ লিংক ডেসক্ৰিপচনত দিছো সো আপোনালোকে সেইবোৰ নিশ্চয় চাই ল'ব বুলি মই আশা ৰাখিছো আৰু মোৰ এই চেনেলটো যদি আপোনালোকে প্ৰথম আইছে সো এতিয়ালৈকে যদি আপোনালোকে এই চেনেলটো সাবস্ক্ৰাইব কৰা নাই সো প্লিজ সাবস্ক্ৰাইব দিছ চেনেল আগলৈ এনে ধৰণৰ ভিডিওসমূহ চাই থাকিবলৈ মোৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ল'ব আজিলৈ ইয়াতে শেষ কৰিছো থ্যাংক ইউ